দিছে গৰুটো ধুনীয়াকৈ পাতি দিছে এইটোক আমি নিম দেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ আন এটা ভিডিঅ'লৈ আপুনি সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপুনি সকলো ভালে আছে, ময়ো আছোঁ। আৰু আপোনাৰ সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। চলিয়ে আছে বাৰু 7 বিহু, আজি হৈছে 5 তাৰিখ। আজিয়ে মই ভিডিঅ'টো দিম, ভিডিঅ'টো চাব। ফুলবোৰ ইমান ধুনীয়াকৈ ফুলিছে আৰু এখন পাটৰ গামোচা লৈছিলোঁ বিহুৱান দিবলৈ এখেতক। দেখিছেনে? কাৰোবাক কেতিয়াবা লাগিলে কণ্টেক্ট কৰিব পাৰিব, কমেণ্ট কৰিব, মই দিব পাৰিম। মোৰ ঘৰত মানে এইটো ব্যৱসায় আছে। আৰু এয়া গামখাৰু, মুগাৰ ৰিহাৰ যোৰা, এই কাপোৰযোৰ মই হায়াৰ ছেকেণ্ডাৰী পঢ়ি থাকোঁতে লোৱা। এতিয়া বাৰু মোৰ গাত নহয়, মই এতিয়া শকত হৈ গ'লোঁ। এতিয়া মোৰ ছোৱালীয়ে পিন্ধিব এইযোৰ কাপোৰ লৈছোঁ। বিহু খাবলৈ ঘৰলৈ যাম এতিয়া। বান্ধি লৈছোঁ, উলিয়াই লৈছোঁ তাইৰ কানি কাপোৰ, এইবিলাক নহ'লে পাহৰি যাম। আগতীয়াকৈ উলিয়াই লৈছোঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ। আহি পালোঁ মই ঘৰত, মানে আমাৰ এখেতৰ ঘৰত। আমি যিহেতু মৰিগাঁৱত থাকোঁ, ইয়ালৈ আহিলোঁ। বিহুৰ দিনাখন অহা হয়, বিহু ৰাতিয়ে আহিলোঁ। আজি হৈছে উৰুকা, আৰু উৰুকাৰ এতিয়া ইয়াত ওচৰতে বহাগী মেলা হৈ আছে, তালৈ যাম। ভাবিছিলোঁ এটা ৰীল বনাওঁ, এইজোপা আহঁত গছ আছে ঘৰৰ সন্মুখতে, তাত এপাক নাচি ৰীল এটা বনাম, কিন্তু সেই কথা হৈ নুঠিল আৰু মই ৰৈয়ে থাকিলোঁ। কাৰণ ইয়াত মুখ্যমন্ত্ৰী আহিছিল, সেইবাবে বিৰাট ভিৰ ভাৰ হৈ আছে। ইয়াত টমটম পালোঁ, টমটমতে উঠি আহিলোঁ বাবুক লৈ। আৰু ধুনুৱে গৈছে আগতে বাহঁতৰ লগত। এই উঠি আহিছোঁ, কেনেকুৱা লাগিছে জনাব দেখিবলৈ। এইজনী বৌ, মানে মোৰ 2 নম্বৰ বৌ এইজনী, ডাঙৰজনী মেলাতে আছে। আহি পালোঁ, আহি পাই ইয়াতে পূৰা গান বাজনা এইবিলাক চলি আছে আৰু আপোনালোকক অকণমান দেখুৱাই দিলোঁ। এইবিলাক তিৱা নৃত্য কিবা এটা চলি আছে। আনফালে চাৰিওপিনে দোকান চলি আছে, মানে দোকান দিছে আৰু পিঠা, লাড়ু, কাপোৰৰ যাক যি লাগে। বহাগী মেলা যেতিয়া গাঁৱৰ মানে থলুৱা যিবিলাক বস্তু, সেইবিলাক বস্তু উলিয়াইছে। আৰু ইয়াত আত্মসহায়ক গোটবিলাক যে, সেই আত্মসহায়ক গোটবিলাকেই দোকান দিছে। ভালেই লাগে বাৰু এনেকৈ বিহুৰ বতৰত যিবিলাক আমি বস্তু বজাৰত কিনিব যোৱাতকৈ এনেকৈ মেলাৰ ভিতৰতে পোৱা যায় যে, নহয় জানো? আৰু ইয়াত পিঠা পনা চব উলিয়াইছে, কাপোৰ কানি, মানে আন ঠাই সেইলৈ যাব নালাগেই। এইপিনে মানুহে বিহু প্ৰগ্ৰামো চাব পাৰিছে আগতীয়াকৈ। আৰু মেলা বজাৰো কৰিব পৰা হৈছে, ভালেই লাগে বাৰু। এই 2 বছৰ হ'ল, যোৱা বছৰো হৈছিল। মই যোৱা বছৰ আপোনালোকক দেখুৱাইছিলোঁ, আৰু এইবাৰ নেক্সট বছৰ হৈছে। এইবিলাক চৰকাৰী সুবিধা দিছে, চৰকাৰৰ ফালৰ পৰা অনুদান ভিত্তিত এইবিলাক হৈছে। চব ঠাইতে চাগে কম বেছি পৰিমাণে। এয়া দোকানত দেখিছেনে, চিৰা সান্দা এইবিলাক চব বস্তু বজাৰ উলিয়াইছে। আজিকালি কষ্ট কৰিবই নালাগে, ওলাই আহিলেই পাই যায়, নহয় জানো? মই পিছে লোৱা নাই, কাৰণ আছেই। আৰু এইপিনে আমাৰ বাবুৱে ফটো সেইখিনিতে ফটো উঠিলে, আপোনালোকক দেখুৱাই দিলোঁ। ভাবিছিলোঁ তালৈ ৰীল এটা বনাম, সি কিন্তু থৰমৰে দি থাকিল, সেইবাবে তাক মই ৰীল বনোৱা নহ'ল। আৰু এতিয়া আহিল আমাৰ ধুনু। তাইক মই কৈছোঁ ইয়াতে নাচা, তাইও বোলে আজি বহাগী মেলাত নাচিব। যোৱাকালি তাইৰ বায়েকে নাচিলে, সেইবাবে তাই আজি মন মেলিছে, ময়ো নাচিম মা, ময়ো নাচিম। যোৱাকালি নাচিব কওঁতে তাইক কান্দিছিল, কিন্তু আজি বোলে নাচিবয়ে। আৰু উলিয়াই দিলোঁ তাইক এনেদৰে, একদম নাচনী ৰূপত। দেখিবলৈ কেনেকুৱা লাগিছে দেখিছেনে নাই? লগতে এটা ৰীল বনাইছিলোঁ আৰু শ্বৰ্ট এটাও বনাইছিলোঁ। আপোনালোকে শ্বৰ্টটোত বহুত সহায় দিছে, আৰু যদি চোৱা নাই আপোনালোকে গৈ চাব তাইৰ গানটোৰ লগত কেনেকুৱাকৈ মিলিছে। ক'তো তাই শিকা নাই, অসমীয়া তেজ যে, তাই নিজে নিজে এনেকৈ হাত পকাব শিকিছে অকণমান। আৰু ডাঙৰ হ'লে হয়তো ভালকৈ শিকিয়ে, যদি মন থাকে শিকিব, কিন্তু এতিয়া ক'তো প্ৰশিক্ষণ লোৱা নাই, দেখিয়ে তাই নিজে নিজে এনেকৈ বিহু নাচিবলৈ শিকিছে। আৰু মই কাপোৰযোৰ এনেকৈ ইমান ধুনীয়াকৈ পিন্ধাই দিছোঁ, মোৰ কিন্তু বহুত ভাল লাগিছে। আপোনালোকে কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'বচোন। তাই কাপোৰযোৰ ভাল লাগিছেনে, পিন্ধাই দিয়াত হৈছেনে নাই? মোৰ কিন্তু বহুত ভাল লাগিছে। মোৰ এয়া
তাই নাচিছে তাই অকলে নাচিবলৈ সাহস নহ'ল বায়েককো লগত লৈ লৈছে আৰু দুজনীয়ে নাচিছে ধুনীয়াকৈ হিলৈ হিলৈ কিবা গান এটাত নাচিছিল পাহৰিলোঁ আৰু গানটো মোৰ মনত নাই আৰু মই গানটো যদি দিওঁ কপিৰাইট লাগি যাব সেইকাৰণে আপোনালোকক মই গানটো দিব নোৱাৰিলোঁ আৰু এনেদৰে নাচিলে তাই আৰু নাচি থাকোঁতে তাইৰ বোলে ভাল হৈছে নাচতে সেইকাৰণে কমিটিৰ ফালৰ পৰা তাইক এটা উপহাৰো দিছিল শেষলৈকে ভিডিঅ'টো চাই যাওক তেতিয়াই গম পাব তাইৰ মানে এনেকুৱা খুচ হৈছে নহয় প্ৰথমবাৰ এনেকৈ তাই ক'ৰবাত নাচিছে স্কুলত নাচিছে কেতিয়াবা লগৰ লগত কিন্তু এই সাহসটো তাই একদম মানে যোৱাকালি কাৰণ বায়েকে নাচিছিল সেইবাবে তাই সাহস পালে সাহস পাই এজনী তাইৰ বায়েক বৰ্তাকৰ ছোৱালী তাই সাহস পাই আজি তাইও ওলালে একদম মানে মোক কৈছে মা নাচিম যোৱাকালি বায়েকৰ লগত মই নাচিব দিছিলোঁ তাই নানাচে একদম কান্দি কুটি নাচিব কওঁতে আৰু তাই শিকাও নাই এবাৰো নাচা হেৰি কৰা নাই প্ৰেক্টিচ কৰা নাই এনেকৈ এবাৰ নেকি অকণমান নাচিছিল নাচিয়ে তাই এনেদৰে নাচিছে নাজানো আৰু এইবিলাকতে বেছি ৰাপ হয় নে পঢ়াতে মানে কি হয় কিন্তু তাইৰ চব পিনে আগ্ৰহ আছে ড্ৰয়িং কৰিব পাৰে পঢ়াটো তেতিয়ালৈকে বাৰু ঠিকে আছে আপোনালোকক কৈছোঁৱে তাইৰ ৰিজাল্ট এইবাৰ ভাল হৈছে ক্লাছ 3 তাই ছেকেণ্ড পজিশ্যনত আহিছে ছেকেণ্ড পজিশ্যন যোৱা বছৰ তাইৰ আগত অলপ আৰু অসুখ হৈ আছিল তাই দেখিছেনে এক্সামৰ সময়ত তাই কেনেকুৱা অসুখ তথাপিও তাই ছেকেণ্ড পজিশ্যনত আহিছে এইবাৰ বা কি হয় নাজানো আৰু পঢ়াত আগ্ৰহ আছে অকণমান মানে সেইটো আছে আৰু পঢ়িব যে লাগিব আৰু এইপিনে গানৰো প্ৰগ্ৰাম হৈ আছে গান গাইছে ছোৱালীজনীয়ে সেই ভাবিছোঁ আপোনালোকক দেখুৱাই দিম ছোৱালীজনী একদম চিম্পুলত আহিছে কিন্তু গানটো বৰ ধুনীয়া হৈছে একদম বিহুৰ লগত মিলা এটা ধুনীয়া গান সেইকাৰণে আপোনালোকক শুনাই দিলোঁ দেখুৱাই দিলোঁ মই যে আপোনাক আগতে কৈ থৈছিলোঁ আমাৰ ধুনুৱে কমিটিৰ ফালৰ পৰা যে উপহাৰ পোৱা বুলি কৈছিল এইটো খাবলৈ দিছে ভাইৰেল পটেটো আমাৰ একদম সেই ভাইৰেল পটেটো আহিছে তাৰ কৈছে আমাৰ তাই নৃত্যত সন্তুষ্ট হৈ তাইক বোলে উপহাৰ দিছে লগতে বাক আৰু তাইক আৰু ককায়েক আছে যে ককায়েকলৈ এটা মই কিনি দিছোঁ সিও লগত আছে যে নহ'লে তাৰ মনটো বেয়া লাগিব নহয় সিহঁত দুটাৰ পৰা কমিটিৰ ফালৰ পৰা পাইছে 50 টকা খাবলৈ আৰু মই ককায়েকক দিছোঁ ধুনীয়াকৈ সজাই দিছে খাবলৈ টেষ্টি হৈছিল আৰু মানুহখিনিয়ে যে মোৰ কথা শুনি একদম শুনিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে মই কৈছোঁ মই ইয়াৰে হয় কিন্তু আমি ইয়াত নাথাকোঁ সেনেকৈ কৈছোঁ তেতিয়া বুজি পাইছে কি গুৱাহাটীয়া হয় ন আপুনি গুৱাহাটীৰ কথা বুলি বুজি পায় আৰু মোৰ যেতিয়া অচিনাকি মানুহ মোৰ লগত কথা পাতে মোৰ ভাষাটোত পটককৈ বুজি পায় এইপিনে সিহঁতে পূৰা এক্সাইটেড হৈছে কাৰণ কিনি খাইছে যোৱাকালি কিনি খোৱাতকৈও সিহঁতে মানে নাচি যে এনেকৈ এলাউন্স কৰি কৈছিল মানে সেই মই এলাউন্সখিনি আপোনালোকক শুনাব নোৱাৰিলোঁ এলাউন্স কৰি দি পেলাই যে কৈছে আমি তাইক তালৈ যাব দিছোঁ তাৰপিছত পটেটো ভাইৰেল পটেটো দিব দিছে এয়া দিছে আৰু ককায়েককো দি দিছোঁ মই দেখিছেনে তিনিওটাই একদম মানে এনেকুৱা ফূৰ্তি পাইছে এইপিনে ময়ো ভাবিছোঁ এটা খাই লওঁ যিহেতু পইচা 50 টকা খুচুৰা নাই 100 টকা দিব লাগিব 100 টকাটো দিব নালাগিল সেইবাবে ময়ো এটা খাই ল'বলৈ এনেকৈ ৰৈছোঁ এয়া বাইদেউ এজনীয়ে সজাই আছে আৰু কৈ আছে দেখাব কৈছে আৰু যে মাইনাজনীৰ লগত ফটো আমাৰ ধুনুৰ লগত ফটো উঠিবলৈ বিৰাট ইচ্ছা আছে মানুহজনী কৈছে তাই গুচিয়ে গ'ল খাব পাই মানে বহি বহি খাব আৰু তাত মই লৈ ল'লোঁ চাওক কেনেকুৱা টেষ্ট হৈছে বেয়া লগা নাছিল খাবলৈ মজা হৈছিল
কিন্তু তেওঁলোকে আগতে মানে ফ্ৰাই কৰি থৈছে কাৰণে অকণমান কৰকৰীয়া হৈছে আহি পালোঁ মুখ হাত ধুই ল'লোঁ এতিয়া উৰুকা যেতিয়া ৰন্ধা বঢ়াত অকণমান সহায় কৰিবই লাগিব বনাবই লাগিব এয়া মাছ আৰু লৈ লৈছোঁ ধুই পখালি আৰু এয়া মাংস এতিয়া বনাব লাগিব মই সহায় কৰি দিছোঁ আৰু বৌহঁতে বনাইছে বৌয়ে বনাইছে কিয়নো সেই যে কি বুলি কয় চৌকাত মোৰ সিমান মানে অভিজ্ঞতা নাই একদম কম তেওঁলোকে চৌকাটো বনাই মাজে সময়ে মানে বনাই আৰু যদি ভাতৰ গেছতো বনায় আৰু ইয়াতো জুই শলা আছে তাত বহাই দিয়ে পিছদিনাখন আহি গ'ল গৰু বিহু এয়া গাই গৰু পোৱালি গাই গৰু এটা আছে আৰু পোৱালিজনী তাকে গোটেই সোপাই আমাৰ মাহ হালধি সানিছোঁ মাকজনীক সানিব নোৱাৰিয়ে মাকজনী বিৰাট মানে খঙাল সেইবাবে তাইকে চবে ল'ৰা ছোৱালীকেইটাই গোটেইকেইটাই তাইকে সানিছে মালা চালা বনাইছে এনেকৈ বনাই দিছোঁ মই বাৰু দিছোঁ গা পা ধুলোঁ ময়ো এতিয়া সন্ধিয়া ইয়াতে হুঁচৰি যাব গৈছে হুঁচৰি গালে আমাৰ ঘৰৰ চোতালতে আৰু পৰিয়ালৰ গোটেইখিনি ঘৰৰে মোৰ ছোৱালী এয়া বৰ্তাকৰ ছোৱালী আৰু এইটো বৰ্তাকৰ দাদা আৰু ওচৰৰ দাদা দুটা গোটেইকেইটাই হুঁচৰি গালে আমি চাই আছোঁ আৰু মই অকণমান আপোনালোকক দেখুৱালোঁ তাই মানে বৰ সেইটো কাৰণে সেয়া তাই বেছি ইয়াত যে নাপায় সেই পৰিৱেশটো তাত গ'লে একদম মুকলিভাৱে ফুৰিব পাৰে যে খুব ভাল পায় ইয়াত বন্ধত ৰখা হয় মই ক'তো ওলাব নিদিওঁ স্কুল যোৱা আৰু ক'ৰবাত গ'লে মই লগত লৈ যোৱা তাত গ'লে অকণমান আৰু লগ পায় আৰু সিহঁতৰ নাচ দেখিছে একদম নাচি বাগি খানাও খালে বাৰু পিছদিনাখন কাৰণ তাৰ পিছদিনাখন আমি আহিমেই যিহেতু আৰু এতিয়া সময় 12টা বাজিছে ৰাইজ আহিছে ৰাইজে হুঁচৰি আমাৰ তাতে বাৰু শেষ হ'ব শেষত আমাৰ প্ৰত্যেক বছৰে এইখন ঘৰতে সকলো হুঁচৰি গায় আৰু হিচাপনি কৰে ৰাইজ কৰিছে আমি চাহ পানী যোগাৰ কৰিছোঁ আৰু এয়া সেৱা লৈছোঁ এতিয়া এইজনী মই আৰু এইজনী বৌ বাকী ঘৰৰ মানুহখিনি শুয়ে আছে দাদাহঁত আছে যদিও আছে আৰু কোনোবা ফালে আমি দুজনীয়ে সেৱা ল'লোঁ বছৰটো ভালে কুশলে যায় যাতে সেই বুলিয়ে ৰাইজৰ আশীৰ্বাদ লৈছোঁ পিছদিনাখন 2 তাৰিখে মানে 2 তাৰিখে আমি আহি গ'লোঁ মৰিগাঁৱলৈ বুলি সেয়া দেখুৱালোঁ আপোনালোকক আজি বিহুৰ কেইদিনৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়ালোঁ ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে এতিয়ালৈকে কৰা নাই আৰু কমেণ্ট কৰিব ঠিক আছে বাই বাই হেপী বিহু